যোৱাকালি ৰাতি প্ৰায় 12:26 মানত তিয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় লগতে ছেকেণ্ড IC দীপাংকৰ দলে ডাঙৰীয়াৰ লগত এটা আৰক্ষী দলে গৈ মোৰ পুত্ৰ অৰিন্দম বৰাক পুলিচ উচ্চ বিষয়াই লগ কৰিব বুলি কথা পাতিব বুলি লৈ আহিছেগৈ। এতিয়া সদ্য এৰি দিয়া নাই। ইতিমধ্যে মই থানালৈ আহি যোগাযোগ কৰাত তেখেতক অৰিন্দম বৰাক ছিনিয়ৰ লগ কৰিব বুলি লৈ গৈছে, নিশ্চয় যোৰহাটলৈকে লৈ গৈছেগৈ। গতিকে তাৰ পিছৰখিনি মই নাজানো। তাৰপিছত তাক মই সুধিলত কৈছে যে যোৱাকালি হেৰিয়ত লিচুবাৰীত যিটো বোমা বিস্ফোৰণ সেই সম্পৰ্কত মোক সোধ-পোছ কৰিছে, মই নাজানো বুলি কৈছোঁ। আৰু কিছুমান মোবাইলৰ হেৰিটো চাইছে, কিন্তু তাত একো পোৱা নাই। বৰখাচীৰ কথাটো সুধিছে যে বৰখাচী সেইটো পাইছে কি হয় কি মেলে তেওঁ গোটেইখিনি কৈছোঁ বুলি কৈছে। আৰু মই বিশেষ ভাঙি পাতি সোধা নাই। এইকেইটা কথাকে মই গম পালোঁ। ইতিমধ্যে যোৰহাটলৈ লৈ গৈছেগৈ। এতিয়া 21 চনত কৈছিলে। তেতিয়া আলফাৰ লগত কিবা পাইছিলে বোলা দেই, সেইটো নাজানো। তেওঁ মোবাইলত কি পাইছিলে নাজানো। তেওঁ কি কয় যোৰহাটত 3 মাহ জেল খাটিলে। তাৰপিছত আকৌ নাগালেণ্ডৰ মনতো 4.5 মাহমান জেল খাটি ইতিমধ্যে তাক মুক্তি কৰি লৈ হ'ল। কোৰ্টে ৰিলিজ দিলে আৰু আমি চৰকাৰে কেছ কৰি উলিয়াই আনিলোঁ। এতিয়া বৰ্তমান সি ঘৰতে আছিলে, খেতি পথাৰ অগ্ৰম্বৰ অকল ব্যস্তই আছিলে। মোবাইলত কিবা ষ্টেটাছ লগাইছিলে, সেইটো মই নাজানো, পোৱা নাই বাৰু। মই ভাবিছোঁ তেওঁ বিশেষ একো নাই, অকল এতিয়া যিটো খেতি পথাৰত ব্যস্ত হৈ নিজকে স্বাৱলম্বী হোৱাৰ কথা চিন্তা কৰিছিলে। আৰু ইতিমধ্যে যিখিনি কৰিছে তেওঁ কালি ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে দেখিছেই, এই যথেষ্ট নাৰ্চাৰী ছিষ্টেম কৰি আছে, নিজে কৰিছে সেইখিনি। গতিকে তেওঁ অকল ব্যস্তই আছিলে। কি ক্ষেত্ৰত তেনেকৈ লৈ আহিছে গম পাই নি? এইবোৰ লেখা মেলা কৰি থকা কিবা গম পাই? লেখা মেলা এনে কিতাপ পত্ৰ পঢ়ি থাকে, কিন্তু মোবাইলত কিবা কিবি লিখা মই গম নাই পোৱা। নাই, মই সদায় সতৰ্ক কৰি থাকোঁ তাক যে এইবোৰ নিলিখিবি নেমেলিবি, একো লিখা নাই। কিবা উমান পাইছিলে নে আপুনি যোগাযোগ কাৰোবাৰ লগত? নাই পোৱা, নাই, একেবাৰে নাই। এইটো একদম কাটাপ হৈ গৈছে বহুত দিনৰ পৰাই। কিমানমান বয়স হ'ব? প্ৰায় এতিয়া 20 বছৰ। জানুৱাৰী 3 হেৰি হ'ব, 21 বছৰ সোমাব। যোৱাকালি ৰাতি প্ৰায় 12:26 মানত তিয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় লগতে ছেকেণ্ড IC দীপাংকৰ দলে ডাঙৰীয়াৰ লগত এটা আৰক্ষী দলে গৈ মোৰ পুত্ৰ অৰিন্দম বৰাক পুলিচ উচ্চ বিষয়াই লগ কৰিব বুলি কথা পাতিব বুলি লৈ আহিছেগৈ। এতিয়া সদ্য এৰি দিয়া নাই। ইতিমধ্যে মই থানালৈ আহি যোগাযোগ কৰাত তেখেতক অৰিন্দম বৰাক ছিনিয়ৰ লগ কৰিব বুলি লৈ গৈছে, নিশ্চয় যোৰহাটলৈকে লৈ গৈছেগৈ। গতিকে তাৰ পিছৰখিনি মই নাজানো। তাৰপিছত তাক মই সুধিলত কৈছে যে যোৱাকালি হেৰিয়ত লিচুবাৰীত যিটো বোমা বিস্ফোৰণ সেই সম্পৰ্কত মোক সোধ-পোছ কৰিছে, মই নাজানো বুলি কৈছোঁ। আৰু কিছুমান মোবাইলৰ হেৰিটো চাইছে, কিন্তু তাত একো পোৱা নাই। বৰখাচীৰ কথাটো সুধিছে যে বৰখাচী সেইটো পাইছে কি হয় কি মেলে তেওঁ গোটেইখিনি কৈছোঁ বুলি কৈছে। আৰু মই বিশেষ ভাঙি পাতি সোধা নাই। এইকেইটা কথাকে মই গম পালোঁ। ইতিমধ্যে যোৰহাটলৈ লৈ গৈছেগৈ। এতিয়া 21 চনত কৈছিলে। তেতিয়া আলফাৰ লগত কিবা পাইছিলে বোলা দেই, সেইটো নাজানো। তেওঁ মোবাইলত কি পাইছিলে নাজানো। তেওঁ কি কয় যোৰহাটত 3 মাহ জেল খাটিলে। তাৰপিছত আকৌ নাগালেণ্ডৰ মনতো 4.5 মাহমান জেল খাটি ইতিমধ্যে তাক মুক্তি কৰি লৈ হ'ল। কোৰ্টে ৰিলিজ দিলে আৰু আমি চৰকাৰে কেছ কৰি উলিয়াই আনিলোঁ। এতিয়া বৰ্তমান সি ঘৰতে আছিলে, খেতি পথাৰ অগ্ৰম্বৰ অকল ব্যস্তই আছিলে। মোবাইলত কিবা ষ্টেটাছ লগাইছিলে, সেইটো মই নাজানো, পোৱা নাই বাৰু। মই ভাবিছোঁ তেওঁ বিশেষ একো নাই, অকল এতিয়া যিটো খেতি পথাৰত ব্যস্ত হৈ নিজকে স্বাৱলম্বী হোৱাৰ কথা চিন্তা কৰিছিলে। আৰু ইতিমধ্যে যিখিনি কৰিছে তেওঁ কালি ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে দেখিছেই, এই যথেষ্ট নাৰ্চাৰী ছিষ্টেম কৰি আছে, নিজে কৰিছে সেইখিনি। গতিকে তেওঁ অকল ব্যস্তই আছিলে। কি ক্ষেত্ৰত তেনেকৈ লৈ আহিছে গম পাই নি? এইবোৰ লেখা মেলা কৰি থকা কিবা গম পাই? লেখা মেলা এনে কিতাপ পত্ৰ পঢ়ি থাকে, কিন্তু মোবাইলত কিবা কিবি লিখা মই গম নাই পোৱা। নাই, মই সদায় সতৰ্ক কৰি থাকোঁ তাক যে এইবোৰ নিলিখিবি নেমেলিবি, একো লিখা নাই। কিবা উমান পাইছিলে নে আপুনি যোগাযোগ কাৰোবাৰ লগত? নাই পোৱা, নাই, একেবাৰে নাই। এইটো একদম কাটাপ হৈ গৈছে বহুত দিনৰ পৰাই। কিমানমান বয়স হ'ব? প্ৰায় এতিয়া 20 বছৰ। জানুৱাৰী 3 হেৰি হ'ব, 21 বছৰ।